আজি আমাৰ কাশ্মীৰ ট্ৰিপৰ থাৰ্ড দিন। আজি যাম আমি পেহেলগাম বুলি এটা জেগাত। এতিয়া আমি ব্ৰেকফাষ্ট কৰোঁ, ব্ৰেকফাষ্ট কৰি ওলাই যাম আৰু আজি ব্ৰেকফাষ্ট। এই কলা কলা ঘাঁহ বনখিনি দেখিছেনে? এইখিনি হৈছে আৰ্মি কেম্পৰ ওচৰে পাজৰে থকা এলেকা। সেইকাৰণে এওঁলোকে টেৰৰিষ্টৰ পৰা বাচিবৰ কাৰণে এইখিনি মানে দীঘল হ'ব নিদিয়ে। আধাতে মানে সদায় এওঁলোকে জ্বলায়ে দিয়ে আৰু এইখিনি। ये सैफरान का बीज लगा हुआ है इस टाइम। ये अक्टूबर में निकलता है, अक्टूबर से लेके नवंबर तक। यहाँ के बगैर पूरे हिंदुस्तान, पूरे एशिया में खाली यहीं पे निकलता है केसर। पूरे कश्मीर में भी खाली यहीं पे निकलता है। ये बहुत जमीन है बट निकलती है यहीं पे। और इसके पीछे पीछे जो ब्लैक ट्रीज है ना, ये आलमंड बादाम के ट्रीज है। अच्छा, वो छोटे छोटे ब्लैक ट्रीज है, उस साइड पीछे बादाम के ट्रीज है। 2019 পুলৱামা ৱাৰৰ কথা আমি সকলোৱে জানো। পেহেলগামত যোৱা ৰাস্তাটোতে আপোনালোকে ৰাইট চাইডে দেখিব, ৰাইট চাইড লেফ্ট চাইড দুইটা চাইডতে কৰিছিল। ঠিক এইখিনি জেগাতে আমাৰ CRPFৰ বাছখনক জ্বলাই দিছিলে। ঠিক এইখিনিতে বম ব্লাষ্ট কৰিছিলে টেৰৰিষ্টে আহি। ইয়াৰে টিন পাতবোৰ এতিয়াও বেয়া হৈ আছে, ৰিকভাৰী হৈছে বোলে। আমি আহি পেহেলগামৰ মেইন পইণ্ট পালোঁ। ইয়াতে আপোনালোকে ঘোঁৰা মানে ৰেণ্টত ল'ব লাগে। ইয়াৰ পৰা আপোনালোকে প্ৰায় ডেৰ ঘণ্টা মানে ট্ৰেকিং কৰি লৈ যাব, ঘোঁৰাত উঠি যাব লাগিব ওপৰলৈ, মানে বেইছেৰেন ভেলী, যাক মিনি ছুইজাৰলেণ্ড বুলিও জনা যায়, তালৈকে যাম। আৰু কেইটামান ভেলী দেখাব তেওঁলোকে। আমি ঘোঁৰাতে আহিছিলোঁ। এইখিনি বেছি মানে শ্লিপাৰীৰ কাৰণে অলপ খোজ কাঢ়িছোঁ 1 মিনিট। মা কি ক'লো পিছত বহুত পিছল হয়। ঘোঁৰা দি উঠি আমি ওপৰলৈ আহি আছোঁ। বহুত শ্লিপাৰীৰ কাৰণে এতিয়া নমাই দিছে। कितना दूर है? আমি এতিয়া এইখিনি ওপৰেদি খোজকাঢ়ি গৈ আকৌ ঘোঁৰাত উঠিম। উঠি আমি মিনি ছুইজাৰলেণ্ড পাম গৈ। ভয় লাগে কিন্তু এইপিনে উঠিবলৈ। খোজকাঢ়িলে শ্লিপ হয় আৰু ঘোঁৰাত উঠি ওপৰত আৰু বেছি ভয় লাগে। পাহাৰত আহি মেগী নাখালেতো নহ'ব। মেগী ল'লোঁ আৰু লগত লৈছিলোঁ ষ্টিম ম'ম'। মানে সিহঁতে ম'ম' চম' বনাব নাজানে, টেষ্টটোৱে কিবা বেলেগ কৰি দি দিছে। সেইকাৰণে নাখালোঁ, ইমান ভাল নালাগিল। এতিয়া আমি আহি পাই গ'লোঁ মিনি ছুইজাৰলেণ্ড। এতিয়া ইয়াতে ফটো ভিডিঅ' ল'লোঁ। ঠাণ্ডা বহুত ওপৰত। कर दो जोली मेरी बजरंगी ভাইজানৰ এই গানটো এই মছজিদটোতে হৈছিল শ্বুটিং। এইটো মছজিদতে হৈছিল। কাশ্মীৰত আহি এয়া আমাৰ প্ৰথম আপেল। বহুত ডাঙৰ ডাঙৰ আপেল কেইটা। এয়া আছে ৰেইজ ভাই। আমি আছোঁ এতিয়া এপল গাৰ্ডেনত। এতিয়া এপল নাই বাৰু, চিজন নহয়। এতিয়া আমি গাছকেইটালৈকে দেখাই দি আছোঁ আপোনালোকক। এয়া চাওক, গোটেই ইমান ডাঙৰ এৰিয়া।
এইবিলাক গছ গাইছ, এইবিলাক এপলৰ গছ হয়, হাতেদিয়ে ছিঙিব পাৰি, ধৰিব পাৰি। কিবা বেলেগেই ফিল হৈ যায় যেতিয়া এপল লাগি থাকিল হয়, কিমান ভাল লাগিল হয় চাওক। এতিয়া শুকান গছকেইডাল দেখিও কিবা মনটো ভাল লাগি গৈছে। এইফালে আছে, সেইটো চাইডেও আছে, মানে বহুত ডাঙৰ এটা এৰিয়া। গোটেই পেহেলগামৰ ফালে আহিলে গোটেই গাঁওখনতে আছে। দিয়ক কেইটামান ফটো উঠো আমি। পুলৱামা এটেকৰ পিছত ইয়াৰে চব দায়িত্ব CRPFকে হেনো গতাই দিছে। সেইকাৰণে CRPFৰ গাড়ী যদি 1 কিলোমিটাৰ বা 2 কিলোমিটাৰ আগতো আছে, তেতিয়া আপোনাক ইয়াতে গাড়ীখন ৰখাব, মানে আমাৰ গাড়ীবিলাক ইয়াতে ৰখাব। ৰখাই যেতিয়ালৈকে গাড়ীখন পাৰ হৈ নাযায় তেতিয়ালৈকে আপোনাকো যাব নিদিয়ে। এইটো মানে ইয়াৰে মানুহবিলাকৰ ছেফটিৰ কাৰণে কৰিছে, নহ'লে যদিও কোনোবাই এটেক কৰে বেলেগ মানুহ অপকাৰ নহয়, সেইটো কাৰণে কৰিছে আৰু এইটো। হ'লেও বহুত ৰখি ৰখি কিবাকে আহি পালোঁ আজিলৈ ইমানেই আছিল, আৰু এটা নতুন ভিডিঅ' লৈ আহি আছোঁ।